মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে এক্সামপেডিয়া অসম চেনেললৈ স্বাগতম জনাইছো। আজি তোমালোকৰ লগত আলোচনা কৰিব ওলাইছো ক্লাছ 4 ৰ অসমীয়াৰ 3 নম্বৰ পাঠটি। তোমালোকৰ 3 নম্বৰ পাঠটিৰ নাম হৈছে পিতৃ আৰু মাতৃ। ছাত্ৰ-ছাত্ৰীসকল আজি এই পাঠৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ তোমালোকৰ লগত আলোচনা কৰিম। আহা তোমালোকৰ পাঠত থকা প্ৰশ্নসমূহলৈ। 1 শব্দৰ অৰ্থ মিলাই বাক্য পুনৰাই লিখা। আস্তনা শব্দকেইটাৰ ঠাইত ঘণ্টাটোত দিয়া অৰ্থ বহুৱাই বাক্যবোৰ তলত দিয়া ধৰণে লিখিব লাগিব। কিতাপখন চাই ল'বা দেই, তেতিয়াহে বুজি পাবা। ক পিতৃ-মাতৃয়ে সন্তানৰ নিমিত্তে নিজৰ হিত ত্যাগ কৰে। নিজ হিত মানে স্বাৰ্থ। ইয়াত নিজৰ হিতটো হৈছে তোমালোকৰ ঘণ্টাটোৰ পৰা দিয়া অৰ্থ। পৰ্বতখন দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা। ইয়াত ঠাহ খোৱা মানে হৈছে গঞ্জ। পিতৃ-মাতৃৰ মনত সন্তানসকল সদায় সাধু। সাধু মানে হৈছে সন্ত। পিতৃ-মাতৃ আমাৰ উত্তম বন্ধু। উত্তম মানে শ্ৰেষ্ঠ। পিতৃ-মাতৃৰ জীৱন্ত দেৱতা, মৰম আৰু পৰোপকাৰৰ অৱতাৰ। স্নেহ মানে হৈছে মৰম। এইবাৰ হৈছে 2 নম্বৰটোলৈ। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ঈগল চৰাইটোৱে পৰ্বতৰ টিঙত এৰি থৈ যোৱা কেঁচুৱাটো কোনে কোলাত তুলি আনিছিল? উত্তৰ কেঁচুৱাটোৰ মাতৃয়ে। লেখকে পিতৃ-মাতৃক জীৱন্ত দেৱতা, স্নেহ আৰু পৰোপকাৰৰ অৱতাৰ বুলি কৈছে, কাৰণ সন্তানৰ নিমিত্তে তেওঁলোকে দুখ বেজাৰ সহ্য কৰি থাকে। ছাত্ৰ-ছাত্ৰীসকল মই অপশ্যনকেইটা লিখি দিয়া নাই, অপশ্যনকেইটা তোমালোকে কিতাপখন চাই ল'বা দেই। পাঠটোত উল্লেখ থকা ডেকা, হাহিয়াল আৰু যুঁজাৰু চিপাহীসকলৰ কোনেও পৰ্বতটোত উঠিবলৈ কিয় সাহ কৰা নাছিল? উত্তৰ পৰ্বতটো বৰ ওখ, দুৰ্গম হাবি আৰু কাঁইটেৰে ঠাহ খোৱা থকাৰ বাবে। 3 নম্বৰ দ্বিতীয় আৰু তৃতীয় প্ৰশ্নৰ উত্তৰ দুটা কিয় শুদ্ধ? উত্তৰ দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পাঠটোত স্পষ্টকৈ কোৱা হৈছে যে সন্তানৰ বাবে পিতৃ-মাতৃয়ে যিমান দুখ বেজাৰ সহ্য কৰে সিমান আন কোনেও নকৰে। দ্বিতীয় প্ৰশ্নৰ উত্তৰটো শুদ্ধ কাৰণ পৰ্বতটো সঁচাকৈ বৰ ওখ, দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবে হাহিয়ান চিপাহীসকলেও তালৈ উঠিবলৈ ভয় কৰিছিল। 4 নম্বৰ শুদ্ধ বাক্যবোৰৰ কাষৰ বাকচত শুদ্ধ চিন দিয়া। কিতাপখনত দি ল'ব পাৰিবা। মই লিখি দিছো, এই সংসাৰ পিতৃ-মাতৃ হৈছে আমাৰ শ্ৰেষ্ঠ বন্ধু। শুদ্ধ। পিছৰটো হৈছে পিতৃ-মাতৃয়ে সন্তানক স্বাৰ্থৰ বাবেহে মৰম স্নেহ কৰে। অশুদ্ধ, কাৰণ তেওঁলোকে স্বাৰ্থ ত্যাগহে কৰে। সন্তানৰ সুখ, উন্নতি আৰু যশস্যা হোৱাটো সকলো পিতৃ-মাতৃয়ে কামনা কৰে। এইটো হৈছে শুদ্ধ। শুই থকা কেঁচুৱাটোক থপিয়াই নি ঈগলটোৱে পৰ্বতৰ টিঙত তুলিছিলগৈ। শুদ্ধ। এবাৰ আহিছো 5 নম্বৰ কুৱেশ্যনলৈ। চমু উত্তৰ দিয়া। ক আমি বৰকৈ উভতি কৰিলেও তেওঁলোকে আমালৈ মৰম এৰিব নোৱাৰে। এই কথাখিনি পিতৃ-মাতৃৰ কি কামৰ মাজেৰে আমি বুজি পাওঁ? উত্তৰ আমি দুষ্টানি কৰিলেও বা আমনি কৰিলেও পিতৃ-মাতৃয়ে আমাক মৰম কৰে। আমি বেয়া হলেও তেওঁলোকৰ মনত আমি সদায় ভাল আৰু সুন্দৰ। তেওঁলোকে নিজৰ সকলো স্বাৰ্থ ত্যাগ কৰি আমাক ডাঙৰ দীঘল কৰে। এই কথাবোৰৰ পৰাই আমি বুজি পাওঁ যে পিতৃ-মাতৃয়ে আমালৈ কেতিয়াও মৰম এৰিব নোৱাৰে। ডেকা, সহিয়ান, যুঁজাৰু চিপাহীসকলে পৰ্বতটোৰ পৰা কেঁচুৱাটো আনিবলৈ সাহস নকৰিলে, কিন্তু মাকজনীয়ে একো ভয় নকৰি কেঁচুৱাটো আনিছিল কিয়? উত্তৰ মাকৰ মনত নিজৰ সন্তানৰ প্ৰতি অসীম মৰম থাকে। পৰ্বতখন বৰ ওখ, দুৰ্গম আৰু কাঁইটেৰে ভৰা আছিল বাবে আন মানুহে ভয় কৰিছিল, কিন্তু মাতৃয়ে নিজৰ কেঁচুৱাটোক বচাবলৈ জীৱনৰ একো ভয় নকৰি অসীম সাহসেৰে পৰ্বতত উঠিছিল, কাৰণ মাতৃৰ মৰমে সকলো ভয় নেওচিব পাৰে। এই কুৱেশ্যনটো মই আন এটা ধৰণেও লিখি দিছো। আন চিপাহী বা মানুহবোৰে নিজৰ প্ৰাণলৈ ভয় কৰিছিল, কাৰণ পৰ্বতটো বৰ ওখ আৰু কাঁইটীয়া হাবিৰে ভৰা আছিল। কিন্তু মাকৰ মনত সন্তানৰ প্ৰতি থকা অসীম মৰমৰ আগত সেই ভয় একোৱেই নাছিল। সন্তানৰ জীৱন বচাবলৈ মাকে নিজৰ শৰীৰৰ কথাও চিন্তা নকৰি অসীম সাহসেৰে কেঁচুৱাটো আনিছিল। 6 নম্বৰ বাক্য সাজা। ছাত্ৰ-ছাত্ৰীসকল বাক্যসমূহ মই সাজি দিছো, তোমালোকে নিজে লিখিবলৈ যত্ন কৰিবা, তেতিয়াহে তোমালোকৰ শব্দৰ ভাণ্ডাৰসমূহ মজবুত হ'ব। উভতি চা। বিপদৰ সময়ত মানুহে ইজনে সিজনক উভতি চাব লাগে। উভতি ধৰ। সৰুৱে ডাঙৰৰ কথাত কেতিয়াও উভতি ধৰিব নালাগে।
উভতি নাচ ল'ৰাটোৱে পঢ়া শুনা নকৰিয়ে আজিকালি ঘৰত উভতি নাচিছে ডাঙৰ দীঘল কৰ পিতৃ মাতৃয়ে আমাক অশেষ কষ্টৰে পোহপাল দি ডাঙৰ দীঘল কৰে দুখ বেজাৰ সন্তানৰ মুখত হাঁহি বিৰিঙাবলৈ পিতৃ মাতৃয়ে সকলো দুখ বেজাৰ সহে হোৱা দোৱা লাগ কেঁচুৱাটো ইগলে লৈ যোৱা দেখি মানুহবোৰৰ মাজত হোৱা দোৱা লাগিল 7 নম্বৰ বিশেষ্য পদ বাছি উলিওৱা দফাটোত থকা বিশেষ্য পদসমূহ আৰু সেইবোৰ কিয় বিশেষ্য পদ তাৰ কাৰণ তলত দিয়া হ'ল গুৱাহাটী এখন ঠাইৰ নাম চহৰ ঠাই এটা শ্ৰেণীৰ নাম পাঁচজ্যোতিপুৰ এখন পুৰণি ঠাইৰ নাম আমবাৰী এখন ঠাইৰ নাম দীঘলী পুখুৰী এটা পুখুৰীৰ নাম ৰজা এজন ব্যক্তিৰ পদবী বা শ্ৰেণীৰ নাম ভগদত্ত এজন মানুহৰ নাম হাতী পানীৰ এটা শ্ৰেণীৰ নাম সুপতিক এটা হাতীৰ নাম মহাভাৰত এখন পুৰণি গ্ৰন্থ বা মহাকাব্যৰ নাম যুদ্ধ এটা ঘটনা বা কাৰ্যৰ নাম 8 নম্বৰ ছবিকেইখন চাই মনৰ ভাৱ লিখা উত্তৰ ছবিকেইখন চাই মোৰ মনলৈ এই ভাৱ আহিছে যে আমি সদায় সমাজত মিলিজুলি একতাৰে থাকিব লাগে এজনে আনজনৰ বিপদত সহায় কৰিব লাগে একেলগে সমাজৰ কাম কৰিব লাগে আৰু আমাৰ নিজৰ চৌপাশ পৰিষ্কাৰ কৰি ৰাখিব লাগে একতাই হৈছে সমাজৰ মূল শক্তি কিতাপখনৰ পৰা ছবিটো চাই ল'বা দেই 9 নম্বৰ পাঠভিত্তিক প্ৰশ্ন উত্তৰ পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ কেনে হ'ব লাগে বুলি তুমি ভাবা উত্তৰ পৰিয়ালৰ সদস্যসকলৰ আচাৰ ব্যৱহাৰ মৰমীয়াল হ'ব লাগে এজনে আনজনৰ প্ৰতি মৰম চেনেহ আৰু আদৰ যত্ন কৰিব লাগে পিছৰটো কোৱেশ্যন সৌৰভতৰ ঘৰখনৰ এই পৰিৱেশটো তোমাৰ গাঁও বা অঞ্চলটোৰ বাবেও দৰকাৰী বুলি তুমি ভাবানে উত্তৰ হয় মই ভাবো যে সৌৰভতৰ ঘৰখনৰ দৰে পৰিপাটি আৰু মিলাপ্ৰীতিৰ পৰিৱেশ এটা আমাৰ গাঁও বা অঞ্চলটোৰ বাবেও বৰ দৰকাৰী এখন সুস্থ আৰু সবল সমাজ গঢ়িবৰ বাবে পৰিয়ালৰ ভূমিকা কেনে হোৱা উচিত পিছৰটো কোৱেশ্যন উত্তৰ সমাজ এখনৰ একেবাৰে সৰু গোটটোৱে হ'ল পৰিয়াল সমাজ এখন ভাল হ'বলৈ হ'লে প্ৰথমে পৰিয়াল এটা ভাল হ'ব লাগিব পৰিয়ালতেই ব্যক্তিয়ে সমাজৰ নীতি নিয়ম শিকে সেয়েহে পৰিয়ালৰ ভূমিকা এখন সুস্থ সমাজ গঢ়াত আটাইতকৈ গুৰুত্বপূৰ্ণ এই কুৱেশ্যনটো মই আন এটা ধৰণেও লিখি দিছো সমাজ এখন সুস্থ হ'বলৈ প্ৰথমে পৰিয়াল একোটা ভাল হ'ব লাগিব পৰিয়ালৰ পৰাই এজন ব্যক্তিয়ে সমাজৰ নীতি নিয়ম আৰু মূল্যবোধ শিকে সেয়েহে ভাল পৰিয়ালৰ সমষ্টিহে এখন সবল সমাজ গঠন কৰিব পাৰে এবাৰ আহিছো 10 নম্বৰ প্ৰকল্প পৰিয়াল আৰু সমাজৰ প্ৰতি আমাৰ কৰ্তব্য ক পিতৃ মাতৃ আৰু জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা কামৰ তালিকা পিতৃ মাতৃৰ বাবে কৰিব পৰা কাম হৈছে তেওঁলোকৰ কথা শুনা আৰু সন্মান কৰা ঘৰুৱা সৰুবৰ কামত তেওঁলোকক সহায় কৰি দিয়া আৰু বেমাৰ আজাৰ হ'লে ওচৰত থাকি শুশ্ৰূষা কৰা সমাজৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে কৰিব পৰা কাম হৈছে ৰাস্তা পাৰ হোৱাত বা গধুৰ বস্তু কঢ়িওৱাত সহায় কৰা তেওঁলোকৰ লগত বহি সুখ দুখৰ খবৰ লোৱা আৱশ্যক হ'লে ডাক্তৰৰ ওচৰলৈ নিয়াৰ ব্যৱস্থা কৰা পিছৰটো কুৱেশ্যন হৈছে তোমালোকে ঘৰত মাৰা দেউতাৰক কি কামত সহায় কৰা তাৰ তালিকা লিখা উত্তৰ মই মোৰ পঢ়া মেজখন পৰিপাটি কৰি ৰাখো ঘৰত সৰু সুৰা কামত সহায় কৰো ফুলনিত পানী দিওঁ আৰু নিজৰ কাপোৰ কানি জাপি থওঁ ছাত্ৰ ছাত্ৰীসকল এইখিনি আছিল এই চেপ্টাৰৰ অন্তৰ্গত প্ৰশ্ন উত্তৰসমূহ ভিডিঅ'টো চাই কেনে পালা যদি ভাল পাইছা লাইক কৰিবা কমেন্ট কৰিবা আৰু নিজৰ বন্ধু বান্ধৱীসকলক যিমান পাৰা সিমান শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা লগতে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ